বিজ্ঞাপন কোন তাৰিখে হ'ব সেইটো মই আজি তাৰিখটো ক'ব নোৱাৰো কিন্তু আমাৰ ক'ত খালী আছে পদ তাৰ জৰীপ আৰম্ভ হৈ গ'ল যেটো এটা ৰিউমাৰ ওলাই আছে যে 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ হ'ব এটো সম্পূৰ্ণৰূপে ভুৱা ভিত্তিহীন মিছা কথা এটো জৰীপ কৰিব দিয়া হৈছে এছেছমেন্ট কৰিব দিয়া হৈছে যে 30তকৈ কম থকা ইয়াত কোনখিনি বিদ্যালয় বহনক্ষম কোনখিনি বহনক্ষম নহয় ইয়াৰ ভিতৰত যিসমূহ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা এলপি স্কুল আছে এখন স্কুল বন্ধ নহয় এখন স্কুল থাকিব কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে তেতিয়াতো এমালগেমেশন কৰিব লাগিব গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন এলপি স্কুল বন্ধ নহয় মই স্পষ্টভাৱে কৈছো আগতো কৈছো যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন এলপি স্কুল বন্ধ নহয় তাৰে ভিতৰত কোনখিনি বিদ্যালয় প্ৰয়োজনীয় আমাৰ কাৰণে নিড বেস তাতে শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনীয়তা আছে সেইখিনি বিদ্যালয়ৰ কাৰণে বেলেগ সিদ্ধান্ত হ'ব য'ত অত্যাধিক হৈ আছে এটা কেম্পাছতে দুখন স্কুল চলি থাকে এটোটো মাৰ্জ কৰিবই লাগিব কৰবাত 200 মিটাৰ ডিসটেন্সত দুখন স্কুল আছে তাত এমালগেমেশন হ'ব কিন্তু যদি এখনে আছে তেতিয়া তাত এমালগেমেশনৰ প্ৰশ্ন নাহে তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰো ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰো প্ৰক্ৰিয়াটো সব কামৰূপ মেট্ৰ জিলাৰ অধীনত যথেষ্ট বনাঞ্চল আছে আৰু পাহাৰীয়া অঞ্চল আছে য'ত মূলতঃ কাৰ্বি মানুহ বসবাস কৰে আৰু ইয়াত যিসমূহ বিদ্যালয় আছে বিদ্যালয়সমূহৰ শিক্ষকসকলৰো সমস্যা আছে ছাত্ৰ ছাত্ৰীসকলৰো সমস্যা আছে মই মাজত এগৰাকী শিক্ষকক সুধিছিলো যে আপুনি নিয়মিতভাৱে কিয় নাহে তেতিয়া তেওঁ কৈছে বহুত দূৰ হয় মাজত হাতী ওলাই মই ক'লো ইয়াতে গাঁৱতে থাকি নলয় তেওঁ কৈছিল যে ইয়াততো থাকিবলৈ ভাড়া ঘৰে নাপায় গতিকে আজি মই পৰিষদখনকে দায়িত্ব দিছো যে আমি এই পাহাৰীয়া অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী থাকিব পৰাকে আমি কোৱাৰ্টাৰ তেওঁলোকৰ মানে আবাস আমি বনাব পাৰো নেকি হেতু চাব আমিও সহায় কৰিম অসম চৰকাৰ আৰু পৰিষদ দুইখনে মিলি পৰৱৰ্তী সময়ত আমি এইবিলাক পদক্ষেপ গ্ৰহণ কৰিম আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে এতিয়া আহিছো দ্বিতীয়টো খবৰলৈ এইখন এখন অফিচিয়েল লেটাৰ আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা দিয়া হৈছে আৰু আহিছে সন্মানীয় ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আৰু দুটা ইনস্পেক্টৰ অফ স্কুল অল সকলো ডিস্ট্ৰিক্টলৈ আহিছে এক্সক্লুডিং 6 শিডিউল এৰিয়াছ আৰু বিষয়টো হৈছে ৰিগাৰ্ডিং ডিসক্ৰিপেন্সি অফ দি পে ইন দি পে বেণ্ড অফ গ্ৰেজুৱেট টিচাৰ্ছ এপইণ্টেড আফটাৰ 17/3/2017 অৰ্থাৎ 17/3/2017 পিছত যিসকল গ্ৰেজুৱেট টিচাৰ নিযুক্তি দিয়া হৈছে তেওঁলোকৰ পে স্কেলৰ ক্ষেত্ৰত কিছু ডিসক্ৰিপেন্সি কথা ইতিমধ্যে অৱগত কৰা হৈছিল গভৰ্ণমেণ্টক আৰু সেই সম্পৰ্কতে এই লেটাৰখন প্ৰেৰণ কৰা হৈছে আৰু তাৰ ৰেফাৰেন্স নাম্বাৰটাও দিছে আপোনালোকে ইয়াত নিশ্চয় দেখিছে ইয়াত লিখিছে স্যাৰ মেডাম উইথ ৰেফাৰেন্স টু দি সাবজেক্ট সাইটেড এবভ ওপৰত উল্লেখ কৰা বিষয়টোক লৈ আই এম to invite your attention to the representation dated 19/11/2025 submitted by the All Assam Secondary Graduate Teachers Forum অর্থাৎ 19/11/2025 তাৰিখত ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনক অল আসাম সেকেন্ডাৰী গ্ৰেজুৱেট টিচাৰ ফৰামৰ ফালৰ পৰা এখন মেমৰেণ্ডাম দিয়া হৈছিল য'ত ডিসক্ৰিপেন্সি কথা কোৱা হৈছিল তেওঁলোকৰ গ্ৰেজুৱেট টিচাৰসকলৰ পে বেণ্ডৰ ক্ষেত্ৰত বিশেষতঃ সেইসকল টিচাৰ যিসকল 17/3/2017 পিছত নিযুক্তি দিয়া হৈছিল আন্ডাৰ আৰপি 2017 মতে 7 পে কমিশনৰ আন্ডাৰ তাৰ লগত কপি এনক্লোজ কৰি দিছে ইন দিস ৰিগাৰ্ড দি গভৰ্ণমেণ্ট ইন দি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন ভাইট লেটাৰ নাম্বাৰ দিছে has directed to undersigned to remain to examine the matter and submit a detailed report with probable financial implication sought by the finance department অর্থাৎ যাতে ফাইনেন্স ডিপাৰ্টমেণ্টে ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে ইনস্পেক্টৰ অফ স্কুলৰ ফালৰ পৰা সবিশেষ তথ্য হাৰ্ড কপি আৰু সফ্ট কপিত বিচৰা হৈছে you are therefore requested to furnish the information as sought by the government on the before 30 June 2026 2026 চনৰ 30 জুনৰ আগতে সকলো কপি দিবলৈ কোৱা হৈছে এতিয়া আহিছো দ্বিতীয়টো খবৰলৈ যেটো আপোনালোকে ভিডিঅ'ত প্ৰথমতে শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিছিলে যে বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ
কাৰণে কোন ডিপাৰ্টমেণ্টৰ কিমান পোষ্ট আছে সেই সম্পৰ্কত ভেকেঞ্চি বিষয়ে ইতিমধ্যে বিদ্যালয়সমূহৰ পৰা তেওঁলোকে তথ্য সংগ্ৰহ কৰিছে আৰু ইয়াত দিছে উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেটিভ আই হেভ টু অনাৰ টু ডাইৰেক্ট ইউ টু ছাবমিট দি ভেকেঞ্চি পজিশ্যন অফ দি ফলোয়িং পোষ্ট তলত উল্লেখ কৰা পোষ্টসমূহৰ ভেকেঞ্চি পজিশ্যন বিচাৰিছে ৰেফাৰেন্সটো দিছে DSC আছামৰ ফালৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰ PGD গ্ৰেজুৱেট টিচাৰ ভেকেঞ্চি জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4 কৰিছে আৰু এইখিনি কিমানলৈকে বিচৰা হৈছে ইউ আৰ ইনষ্ট্ৰাক্টেড টু ইণ্ডিকেট দি এণ্টিচিপেটেড ভেকেঞ্চি ৰাইজিং ফ্ৰম 1/6/2026 অৰ্থাৎ 1 জানুৱাৰী 2026 পৰা 31/3/2031 লৈকে অৱসৰ গ্ৰহণ কৰিবলগীয়া এই কৰ্মচাৰীসকলৰ ভেকেঞ্চি তালিকা বিচাৰিছে। ভিডিঅ'টো শেষলৈকে চোৱা।